এপা ফুল এই ফুলপাহ মই আজি আঁকি ললোঁ আপোনালোকৰ কাৰণে। প্ৰথমতে মই আঁকি লৈছোঁ এখন কাপোৰত। কাপোৰখন হৈছে মিক্স পাটৰ, একদম লাইট পাৰ্পল কালাৰৰ হয়। ভিডিঅ'টোত ইমান ধুনীয়াকৈ দেখা যোৱা নাই। খুব কম সময়ৰ ভিতৰত কম কষ্টত আৰু কম খৰচত এপাহ ধুনীয়াকৈ মেখেলা চাদৰৰ ফুল লিকুইড এম্ব্ৰইডাৰীৰে কেনেকৈ কৰিব পাৰোঁ সেয়া মই আপোনালোকক দেখুৱাব লৈছোঁ। প্ৰথমতে মই লিকুইড এম্ব্ৰইডাৰী কৰিব লৈছোঁ যে তাতে মই 3D আউটলাইনাৰ ৰেড কালাৰটো লৈছোঁ। বহুতে সুধি থাকে এই 3D আউটলাইনাৰবিলাক মই ক'ৰ পৰা লওঁ। মই যিহেতু গুৱাহাটীতেই থাকোঁ, গুৱাহাটীৰ দোকানবিলাকত পোৱা যায় আৰু সেয়ে মই গুৱাহাটীৰ দোকানৰ পৰা লওঁ। আৰু এইটো 3D আউটলাইনাৰ বুলি কয়। এইটো যিটো মই কৰি আছোঁ এইটো 3D আউটলাইনাৰৰ 7 চিৰিজৰ হয় আৰু ৰেড কালাৰটো আহে, পূৰা ধুনীয়া ৰেড কালাৰ আহে আৰু দামটো কম 25 ৰুপিজ। আৰু অনলাইনতো পোৱা যায়, অনলাইনতো আপোনালোকে কিনিব পাৰে। দোকানৰ পৰা কিনিলে নিজৰ পচন্দমতে চাই ৰংবিলাক আনিব পাৰি। অনলাইনত আকৌ এটা পেকেজ হিচাপতহে বিক্ৰী কৰে হ'ব পাৰে দেই, মই ইমান ভালকৈ নাজানো, মইতো নিকিনো। সেয়ে মই প্ৰথমতে ৰেড কালাৰটো কেনেকৈ কৰিলোঁ সেয়া আপোনালোকক দেখুৱাইছোঁ। আধা মই ৰেড কালাৰ কৰিছোঁ। ইয়াতে মই দুটা কালাৰ শ্বেডিং কৰিম। যেনেকৈ কালাৰৰ শ্বেডিং কৰোঁ ঠিক তেনেকৈ 3D আউটলাইনাৰেও মই শ্বেডিং কৰিম। ইয়াতে মই এতিয়া য়েল্ল' কালাৰৰ 3D আউটলাইনাৰ এটা লৈ ল'লোঁ আৰু যিখিনি মই এৰি গৈছিলোঁ তাত মই এনেকৈ 3D আউটলাইনাৰ য়েল্ল' কালাৰটোৰে এনেকৈ শ্বেডিং কৰি দিলোঁ। চাওকচোন, ইয়াৰ পিছত কি কৰিম সকলোখিনি দেখুৱাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চালে নিজেও কৰি ল'ব পাৰিব। খুব ধুনীয়াকৈ কম সময়ৰ ভিতৰত কৰিব পৰা পদ্ধতি, একেবাৰে কম সময় লাগে আৰু দামো বেছি নহয়। এটা কালাৰৰ দাম 25 টকা মাত্ৰ। 25 টকাত আমি এনেকৈ যদি 4টামান কালাৰ কৰি লওঁ আমি ধুনীয়াকৈ এখন মেখেলা কৰিব পাৰোঁ। মইতো মেখেলা চাদৰ এনেকৈ কৰি থাকোঁ, বহুত বেছি খৰচ নপৰে। কালাৰ যদি বেছিকৈ ব্যৱহাৰ কৰোঁ তেতিয়া এটা কালাৰ কৰিলে এযোৰ মেখেলা চাদৰ হৈ যায়। যদি পাতলকৈ কৰোঁ আৰু হেভিকৈ কৰিলে অৱশ্যে বেছিকৈতো লাগিবই। এয়া চাওক, এইখিনি হৈ গ'ল, দুটা কালাৰ শ্বেডিং কৰিলোঁ। এতিয়া মই যেনেকুৱা চিলাই কৰে ঠিক চিলাই নিচিনাকৈ মই ডালটো কৰি আনিছোঁ। চাওকচোন, হেম চিলাই বখীয়া চিলাই যিয়ে নকওক ঠিক তেনেকুৱাকৈ মই লাইনকৈ চিলাই আকৃতি কৰি লৈ আহিছোঁ। এনেকৈ মই ডালবিলাক বনাই দিছোঁ আৰু পাতটো মই এনেকৈয়ে গ্ৰীণ কালাৰেৰে আধা কৰিম আৰু আধা মই ব্লু কালাৰেৰে কৰিম। সেয়া চাওক আপোনালোকে। এইখিনি আধা আৰু আধা কৰা হৈ গৈছিলে আৰু ভিডিঅ'টো মোৰ সেইখিনি নাথাকিলে অৱশ্যে। এতিয়া মই আধা আকৌ ব্লু কালাৰেৰে কৰি দিলোঁ। এনেকৈ আপোনালোকেও ধুনীয়াকৈ কাপোৰত ডিজাইন কৰি ল'ব পাৰে। মই এই কৰা ডিজাইনটো আপোনালোকক দেখুৱালোঁ। কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব আৰু ভাল লাগিলে আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব। এয়া চাওকচোন, এতিয়া মাজত এডাল মই হীৰা বনাই দিছোঁ। হীৰাডাল দিলে আৰু বেছি ধুনীয়া হয়। হীৰাডাল দিব লাগে, পাটৰ মাজত যেনেকৈ হীৰা থাকে সেই হীৰাডাল এনেকৈ দি দিব। মই ব্লু কালাৰেৰে দি দিছোঁ। বেলেগ কালাৰো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। সম্পূৰ্ণ হৈ গ'ল। ধন্যবাদ।